সকলে মোক আহি পেলাই ক'লে নিউজ চলি আছে, দপ্তৰ বিতৰণ হৈ আছে। মই মনে মনে ভাবি আহিছোঁ আৰু যিটো থাকিব লাগে সেইটোৱে থাকিব, কিন্তু তাৰ মাজতে যেতিয়া গৃহ দপ্তৰটো দেখা পালোঁ, মই সঁচাকৈ একেবাৰে মই ছাৰপ্ৰাইজ হৈ গ'লোঁ। কিন্তু যি কি নহওক, তাৰপিছত প্ৰস্তুত হ'লোঁ। সেইদিনাই কেবিনেট আছিল, কেবিনেট বৈঠকত বহিলোঁ। প্ৰথমবাৰ অভিজ্ঞতা হ'ল কেবিনেট বৈঠকত বহাৰ। তাৰপিছত কাৰ্যালয় লোৱা ইত্যাদি বিভিন্ন ধৰণৰ কথা। এইবিলাক চলি থাকোঁতে যোৱাকালি আৰু এটা অৰ্ডাৰ ওলালে। সেই অৰ্ডাৰটোৱে মই গোটেই ৰাতি কালি হোৱা নাই, অকণমানো হ'ব নোৱাৰিলোঁ মই। সেই অৰ্ডাৰটোত লিখা আছে যে গৃহ দপ্তৰৰ এই 3টা বিভাগৰ লগতে এতিয়াৰ পৰা মানে জিলাবিলাকত যিমান ল এণ্ড অৰ্ডাৰৰ যিকোনো বিষয় মোক তদাৰক কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিলে। মই কল্পনা কৰা নাছিলোঁ এজন বাগানৰ পৰা ওলাই যোৱা ল'ৰাই কেতিয়াবা মানে গৃহমন্ত্ৰীৰ দৰে এটা আসনত মানে বহিবলৈ যে সৌভাগ্য হ'ব, মই কোনোদিনে সপোনত ভবা নাছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি সন্মান দিলে। আৰু সঁচা কথা ক'বলৈ গ'লে তেওঁ কালি ফেচবুক লাইভত আহিছিল, আৰু সেই ফেচবুক লাইভত আহোঁতে তেওঁ যিখিনি কথা কৈছে আচলতে ৰখাব পৰা নাই। যথেষ্ট গধুৰ দায়িত্ব। যেতিয়া অৰ্ডাৰটো ওলালে আৰু তেওঁ ফেচবুক লাইভতো আহিলে, আৰু লাইভত আহি পেলাই তেওঁ যিখিনি কথা কৈছে হয়তো বহুতে ভিডিঅ'টো চাইছে, তাৰপিছত মই হ'ব নোৱাৰিম। কাৰণ মই এজন বিধায়ক হিচাপে কিমান দূৰ সফল হৈছোঁ মই নাজানো। তাৰপিছত ইমান ডাঙৰ দায়িত্ব পোৱাৰ পিছত মই কেনেদৰে কাম কৰিম সেইকাৰণে টোপনি নহ'ল। যি কি নহওক, মই আপোনালোকৰ ওচৰত সদায় ঋণী হৈ থাকিম।